নমস্কাৰ বন্ধুসকল, স্বাগতম জনাইছো মোৰ ইউটিউব চেনেলৰ অন্য এটা ভিডিঅ'ৰ মাজলৈ। যদি ফেচবুকত চাই আছে ভিডিঅ'টো, ফেচবুক পেজৰ এটি নতুন ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছো। আজি ভিডিঅ'টোত জনাব বিচাৰিছো 17 জুন আমাৰ মাজত এটা ডেট আছে আৰু আহিবলগীয়া ভেকেন্সিখিনিও বহুত আছে। এডিআৰই আছে, টেট আছে, এনেকুৱা ধৰণৰ বহুখিনি ভেকেন্সি আছে। এডিআৰই টোটেলি ওলোৱাই নাই, গতিকে এডিআৰই সন্দৰ্ভতো নিউ ভেকেন্সি অহাৰ সম্ভাৱনা আছে 100%। এডিআৰই নিউ ভেকেন্সি অহাৰ সম্ভাৱনা আছে, সেইটো চিয়ৰ। আৰু লগতে এইটো ক'ব বিচাৰিছো যে 17 জুনৰ ভিতৰত প্ৰত্যেকটো ডিপাৰ্টমেণ্টলৈ নটিফিকেশ্যন পঠাইছে বা ডিপাৰ্টমেণ্টৰ ফালৰ পৰা ৰিপ্লাই বিচাৰিছে যে কোনটো ডিপাৰ্টমেণ্টত কিমান ভেকেন্সি খালী আছে নাছে। সেই ডেটটো 17 জুন, সেইটো গম পাইছা। গতিকে 17 জুনৰ সন্দৰ্ভত ইমান বিশেষ বহলাই নাথাকো, তোমালোকে গম পাই গলা ক'ত কিমান ভেকেন্সি আছে নাছে সেইখিনি বিচাৰিছে। আৰু সেই গোটেইখিনি 2 লাখ চৰকাৰী চাকৰি হওক বা চাকৰিক লৈ আগন্তুক 5 বৰ্ষত যিমান দিব চৰকাৰী চাকৰি, তাৰ বাবে এটা ফ'ৰ্চ গঠন কৰিছে, টাস্ক ফ'ৰ্চ। আৰু মই তোমালোকক বহুত দিন পূৰ্বে জনাইছিলো যে এটা ফ'ৰ্চ গঠন কৰিছে, সেইখিনি সবিশেষ ভিডিঅ'বোৰ চাইছা। গতিকে সেইটোৰ সন্দৰ্ভত ইমান নকওঁ। গতিকে মুঠতে এতিয়া 2 লাখ চৰকাৰী হওক বা আগন্তুক যি 5 বৰ্ষৰ চাকৰি দিব অসম চৰকাৰে, তাৰ বাবে এটা ফ'ৰ্চ গঠন কৰিছে, টাস্ক ফ'ৰ্চ। আৰু সেই ফ'ৰ্চটোৱে গোটেইখিনি চৰকাৰী চাকৰি ক'ত কেনেকৈ কি হিচাপত দিব নিদিব চিন্তা চৰ্চা কৰিব বা তেওঁলোকৰ হাততে দায়িত্বটো আছে। এতিয়া সেইখিনি কথা গম পালা। কিন্তু এতিয়া যিটো 17 জুনৰ ভিতৰত তোমালোকে এইটো গম পালা, মই কৈছো যে আপডেট বিচাৰিছে ক'ত কিমান ভেকেন্সি খালী আছে নাছে। কিন্তু আপডেট বিচৰা সন্দৰ্ভতে বহু কেণ্ডিডেটৰ মানে বহুত প্ৰশ্ন হৈ আছে, বোলে পুলিচত ইমানখিনি ভেকেন্সি খালী হৈ আছে। খালী হৈ থকা ভেকেন্সিখিনি এতিয়া হৈ যোৱা এপ্লাই সেইখিনি পদত ইনক্ৰিজ কৰাৰ হিচাপত প্লাছ কৰিব নেকি, নে যদিও প্লাছ কৰে আকৌ নিউ এপ্লাই কৰি দিব নেকি? নিউ এপ্লাই যদি কৰি দিয়ে ইণ্টাৰভিউটো বহুত দেৰি হৈ যাব নেকি? এডিআৰই তৃতীয়বাৰৰ বাবে ওলোৱা নাই, গতিকে এডিআৰই ভেকেন্সি ওলোৱাৰ সম্ভাৱনা আছে। যিহেতু প্ৰত্যেকটো ডিপাৰ্টমেণ্টতে নটিফিকেশ্যন দিছে, গতিকে কমকৈ হ'লেও এতিয়া আগন্তুক আমাৰ বহুখিনি ভেকেন্সি আহিবলৈ গৈ আছে। যিহেতু 2 লাখ চৰকাৰী চাকৰিৰ কথা কৈছে, প্ৰায় এতিয়াতো কিমান 6,000 মানহে পোষ্ট ওলাইছে। 2 লাখৰ ভিতৰত মাত্ৰ 6,000 মানহে পোষ্ট ওলাইছে, আৰু আহিবলগীয়া আৰু বহুত হাজাৰ এটা ৰিক্ৰুটমেণ্ট হ'বলৈ গৈ আছে। আৰু এতিয়া যিখিনি ডিপাৰ্টমেণ্টত নটিফিকেশ্যন পঠাইছে, হয় এডিআৰই আকৌ 20-25,000 বা 30,000 মান ওলাই যাব পাৰে এডিআৰইক লৈ, বা শিক্ষকৰো যথেষ্ট সংখ্যক ওলাই যাব পাৰে। এতিয়া পুলিচ কামাণ্ডৰ কথা কৈছে, 25,000 ভেকেন্সিৰ কথা কৈছে। হয়তো পুলিচ কামাণ্ডো কনষ্টেবলত এইখিনি ভেকেন্সি ইনক্ৰিজ কৰালেও কিন্তু নিউ এপ্লাইৰ বাবে হয়তো লিংক এক্টিভেট কৰি দিব পাৰে, নতুনকৈ আকৌ এপ্লাইটো কৰাই দিব পাৰে। মই ভাবিছো মানে সেইখিনিৰ পৰাহে অনুমান কৰিছো। যদি 25,000 ভেকেন্সি আছে বুলি কৈছে বা দিম বুলি কৈছে, গতিকে সেই সন্দৰ্ভত ডাইৰেক্টটো 25,000 নিদিব। যদি 2-3,000 মান যদি প্লাছ কৰি দিয়ে, তেনেহ'লে নিউ এপ্লাই নিশ্চয় কৰি দিব। নিউ এপ্লাইৰ বাবে আকৌ লিংকটো এক্টিভেট কৰি দিব, নতুন কেণ্ডিডেটে এপ্লাই কৰিব পাৰিব। গতিকে সেইখিনি কেণ্ডিডেটৰ কাৰণে ভাল খবৰ। আৰু ইনক্ৰেছৰ সন্দৰ্ভত যিসকলে পোষ্ট বৃদ্ধি হোৱাটো বিচাৰি আছে, কামাণ্ড হওক পুলিচ হওক, তেওঁলোকৰ কাৰণে ভাল খবৰ। দেৰি হৈ আছে যদিও তোমালোকৰ বাবে এটা প্লাছ পইণ্ট আছে যে ভেকেন্সি বৃদ্ধি হোৱাৰ সম্ভাৱনা আছে। কাৰণ আমাৰ অসম পুলিচৰ নটিফিকেশ্যনখনতে লিখা হৈ আছে সময় পৰিস্থিতি সাপেক্ষে ভেকেন্সি বৃদ্ধি হ'ব পাৰে। গতিকে সেইটো এটা ভাল খবৰ, আৰু সেইটো ভাল খবৰৰ মাজলৈ গৈ আছে বা সেইটো হ'বলৈ গৈ আছে, যিহেতু CM ছাৰে কৈছে। গতিকে এতিয়া এনেকুৱা নহয় যে নতুনকৈ এপ্লাই যদি মুকলি কৰি দিয়ে বা 17 জুন এইখিনি যি কথা কৈ আছে, ইণ্টাৰভিউটো বহুত লেট হৈ যাব নেকি? লেট নহয়, এনেও বছৰৰ শেষতে আমাৰ ইণ্টাৰভিউসমূহ আৰম্ভ হ'ব। নৱেম্বৰ-ডিচেম্বৰ ধৰি থোৱা, নৱেম্বৰ-ডিচেম্বৰ মাহত আমাৰ ইণ্টাৰভিউসমূহ আৰম্ভ হ'ব। আৰু নৱেম্বৰ-ডিচেম্বৰ মাহত ইণ্টাৰভিউ আৰম্ভ হোৱা মানে ফেব্ৰুৱাৰী মাহলৈকে তোমালোকে ধৰি থোৱা। ফেব্ৰুৱাৰী-মাৰ্চ মাহৰ লাষ্টলৈকে তোমালোকে ৰিটেন ভাইবা বা এপ্ৰিল পৰ্যন্ত ধৰি থব পাৰা। কিন্তু জানুৱাৰী-ফেব্ৰুৱাৰী পৰ্যন্ত তোমালোকে ৰানিঙকে ধৰিয়ে থব পাৰা। কাৰণ যথেষ্ট দীঘলীয়া প্ৰচেছ হয়। পুলিচৰ আছে, ফৰেষ্টৰ আছে, জেইল ৱাৰ্ডাৰ আছে, ল'ৰা ছোৱালী, কাষ্ট ৱাইজ, ডিষ্ট্ৰিক্ট ৱাইজ হিচাপত, ষ্টেট ৱাইজ হিচাপত, SI, কিমান কামাণ্ডো আছে, কনষ্টেবল, SI, কিমান সোপা ইণ্টাৰভিউ আছে। গতিকে তোমালোকে ধৰি থোৱা যদি নৱেম্বৰ-ডিচেম্বৰ মাহমানৰ পৰা ইণ্টাৰভিউ ফিজিকেল আৰম্ভ হয়, জানুৱাৰী লাষ্ট বা ফেব্ৰুৱাৰী মাহলৈকে ইণ্টাৰভিউ চলিয়ে থাকিব। এটা লং প্ৰচেছ হ'ব। আৰু মাৰ্চ-এপ্ৰিল পৰ্যন্ত ৰিটাৰ্ণ ভাইবা সেইখিনি এটা বৃহৎ দীঘলীয়া এটা প্ৰচেছ হ'বলৈ গৈ আছে বা পুলিচৰ। কিন্তু ইণ্টাৰভিউটো কেতিয়া যদি হ'বলৈ গৈ আছে বুলি কওঁ, মই বছৰৰ শেষৰ বুলি ক'ম। নৱেম্বৰ-ডিচেম্বৰ ধৰি থোৱা আমাৰ আৰম্ভ হ'ব আমাৰ ইণ্টাৰভিউসমূহ। নৱেম্বৰ-ডিচেম্বৰ SI হওক বা যিয়ে নহওক, এটা আৰম্ভ হৈ যোৱা মানে বাকীখিনি আৰম্ভ হৈ যাব। এটা নটিফিকেশ্যন দিয়া মানে, এখন এডমিট কাৰ্ড দিয়া মানে পাছৰ এডমিট কাৰ্ডখনো
দিয়ে দিব গতিকে আৰম্ভ হোৱা মানে আৰম্ভ হৈ যাব আৰু সেইটো ইমান চিন্তা কৰিব নালাগে কিন্তু এটা নতুন ভেকেন্সি আমাৰ এডিআৰই 3 আহিবলৈ গৈ আছে এডিআৰই 3 আহিবলৈ গৈ আছে এডিআৰই যথেষ্ট সংখ্যক ওলাব হয়তো টেট শিক্ষকৰ বাবে ওলাব এই গোটেইখিনি একলগ কৰি প্ৰায় হয়তো 50 বা 60,000 মান আকৌ এটা নিযুক্তিৰ কাম আৰম্ভ কৰিব হয়তো বেছি হ'ব পাৰে মই কোৱা ডাইৰেক্টলি তো কৈ দিব নোৱাৰে 1 লাখ চাকৰি আকৌ নতুনকৈ এটা নিযুক্তি আৰম্ভ কৰিব পাৰে কিন্তু 50 বা 60,000 তোমালোকে এটা ধৰি থব পৰা এটা ডাঙৰ নিযুক্তি এবাৰতে কৰিবা কাৰণ অসম চৰকাৰে এনেকুৱা নকৰে যে এই পুলিচৰ ইন্টাৰভিউটো পাতিলো তেওঁলোকে এপইন্টমেন্ট দি দিলো তেনেকুৱা নকৰে কাৰণ কিয় আগতো তেওঁলোকে তেনেকুৱা কৈছিল প্ৰত্যেকটো ডিপাৰ্টমেন্ট প্ৰত্যেকটো ইন্টাৰভিউ ৰিক্ৰুটমেন্ট শেষ কৰি পায় 40,000 50,000 60,000 এবাৰ এটা ৰিক্ৰুটমেন্ট বা এটা মানে এপইন্টমেন্ট এবাৰতে তেওঁলোকে নিযুক্তি মেলা পাতে তেনেকৈ দি দিয়ে গতিকে এইবাৰো ঠিক তেনেকৈ হ'বলৈ গৈ আছে এডিআৰই টেট বা য'ত ওলাবলৈ বাকী আছে সেইখিনি একলগ কৰিব বা পুলিচৰ ফৰেষ্টৰ কামাণ্ডো এইখিনি য'ত যি ওলালে গ্ৰেড 4 পৰা আদি কৰি গোটেইখিনি একলগ কৰি ইন্টাৰভিউ পাতি শেষ হোৱাই মানে 50-60,000 এটা ৰিক্ৰুটমেন্টৰ মানে এপইন্টমেন্ট দিবগে সেইটো 1 বছৰ ধৰি থোৱা আৰু সেইটো 1 বছৰ ধৰি থোৱা মানে 27 লাষ্টত এপইন্টমেন্ট দিবগে বা তোমালোকে পাবা 27 লাষ্ট নাপাবগে ইমান বেছি দীঘল প্ৰসেস নকৰে মানে এটা ডাঙৰ প্ৰসেছত ইন্টাৰভিউটো হ'বগে এটা তোমালোকে ডিটেইলছত বুজি পালা আসলে দেৰি নহয় নিউ এপ্লাইও যদিও কৰি দিয়ে তেতিয়াও দেৰি নহয় বা ভেকেন্সি ইনক্ৰিজ কৰি দিলে বুলিও তেতিয়াও সোনকালে নহয় বছৰৰ শেষৰ ফালে তোমালোকে ধৰি থব পাৰা বছৰৰ শেষৰ ফালে ধৰি থব পাৰা এটা লং প্ৰসেছত ইন্টাৰভিউ সমূহ হয় হেতু তোমালোকে নিশ্চয় জানা আৰু এনেকুৱা ধৰণৰ চাকৰিৰ সন্দৰ্ভত আপডেটসমূহ পাই থাকিবলৈ হ'লে মোৰ ফেসবুকত হওক বা যতেই নহওক মোৰ ভিডিও মুঠতে যতেই নেদেখা কিয় ফলো কৰি থবা বা সাবস্ক্ৰাইব কৰি থবা আগন্তক তেতিয়া খুব নতুন আপডেটবোৰ পাই থাকিবা যিমান পাৰো কিমান মই জনাব চেষ্টা কৰো বুলি এইটো নহয় হেতু বা হেতু হৈছে এইটো এনেকুৱা তেনেকুৱা এটা তোমালোকে নিশ্চয় বুজি পালা ক'ত কেনেকুৱা কি হিচাপত হ'বলৈ গৈছে দেৰি নহয় হলো বছৰৰ শেষৰ ফালেই হ'ব ইটো ওলাব বাকি আছে হিটো ওলাব বাকি আছে খালি মানে কি 2 লাখৰ ভিতৰত 5-6 মান পোষ্টহে ওলাবলৈ গৈছে কিন্তু 2 লাখ চৰকাৰী চাকৰি কিন্তু নতুনকৈ ঘোষণা কৰিছিল আৰু এই 5-6 পোষ্ট কিন্তু পুৰণা চৰকাৰ থাকোতেই কিন্তু ওলাইছিল কিন্তু সেইখিনিও কিন্তু এতিয়া এই 2 লাখৰ ভিতৰতে এড কৰি দিব গতিকে গভৰ্ণমেণ্টৰ প্ৰসেসবোৰ তেনেকৈ কৰি আছে স্বচ্ছ নিকাভাৱে কৰি আছে কাৰণে অলপমান লেট হৈছে কিন্তু আমি ওয়েট কৰিব লাগিব যিকোনো কাম জল্দি কেতিয়াও নহয় খালি খে আৰু যিসকলে মানে ইন্টাৰভিউ ৰিক্ৰুটমেন্টত অংশগ্ৰহণ কৰে বা এটা প্ৰসেসত ঘূৰি আকৌ পিছত ফেল আকৌ পাছ হলেতো পাছে কিন্তু যিসকলে ফেল হ'বৰে ফেল মানে এই টোটালি মানে দিমাগটো ইন্টাৰভিউত সোমুৱাই দিয়ে তেওঁলোকে গম পায় বাকি বৰ বিশেষ একো নকওঁ ভিডিওটো চালা নিশ্চয় বুজি পালা ভালদৰে কষ্ট অনুশীলন কৰা বছৰৰ শেষৰ ফালে ইন্টাৰভিউসমূহ আৰম্ভ হ'ব এতিয়া কিবা আপডেট নতুনকৈ পালা আকৌ দিবলৈ চেষ্টা কৰিম নিউ এপ্লাই যদি মুকলি কৰি দিয়ে নিশ্চয় মই জনাই দিম বোলে ইমান তাৰিখৰ পৰা এপ্লাই হ'ব বা ইমানখিনি ভেকেন্সি ইনক্ৰিজ হ'ল এটো জেড মই আপডেট দিম ভিডিওটো হয়তো 8 মিনিট পাৰ হৈ গ'ল তোমালোকে হয়তো যদি কিছুমানে চাই আছে চাগে ইমান লাষ্টলৈকে হয়তো 2-1 মিনিট চাই বহুখিনি ক্যান্ডিডেট ওলাই যায় পিছত আকৌ কমেন্ট মেছেজ কৰে যায় নিলোৎপল আমুক তামুক হেনটো বুজি নাপালো সেইকাৰণে কৈছো ভিডিওবোৰ শেষলৈকে চাব লাগে আৰু বাকি চেনেল বাস এইটো পেজটো ফলো কৰি সাবস্ক্ৰাইব কৰি ৰাখিবা আৰু তোমালোকক ইন্টাৰভিউ ৰিক্ৰুটমেন্টৰ সম্পৰ্কে কিবা বুকস লাগে জোতা লাগে যিয়ে নহওক কিয় মই খালি ইউটিউব চেনেলৰ ডেসক্ৰিপচনটো চেক কৰিলে হ'ল বিশেষ একো কৰিব নালাগে ডেসক্ৰিপচন চেক কৰা পাই যাবা আৰু বৰ বিশেষ একো কৰিব নালাগে ডেসক্ৰিপচন চেক কৰা জোতা লাগে কিবা লাগে আৰু টাচ কৰিবা অৰ্ডাৰ হৈ যাব পেমেন্ট একো কৰিব নালাগে ডিসকাউন্ট ফুল ডিসকাউন্ট চলি আছে আৰু যেতিয়া তোমালোকৰ হোম ডেলিভাৰী বোলে ঘৰত দাদা গৈ পাছেগে বা ভন্টি গৈ পাছেগে তেতিয়া পেমেন্ট কৰিবা খালি অনলাইন পেমেন্ট একো কৰিব নালাগে ভিডিওটো ইমানখিনি সময়লৈকে চাই থকা না বহুত বেছি ধন্যবাদ